ইয়াত কিমান ইটা আছে আপুনি জানেনে? মই ক'লে আপুনি বিশ্বাস নকৰিব, এইটো চৌকত এটা দুটা নহয়, এক ৰাউণ্ডত 6 লাখ ইটা পুৰে। আজি ৰাতিপুৱাই ডাইৰেক্ট ইটা ভাটাত গৈ আছো ভাড়া নামাৰাকে, নহলে আজিও ঘৰত ইটা পেলোৱা নহব। এইকেইদিন যেনেকৈ বৰষুণ পৰিব ধৰিছে, বানপানী আনিহে এৰিব আৰু। এতিয়া আহি পালো ভাটাত। বৰষুণৰ কাৰণে ভাটাত ড্ৰাইভাৰ নাছিলে। পাছত ফোন কৰি ড্ৰাইভাৰটো মাতি গাড়ীৰ লগতে উঠিয়ে আহিলো মাল লোড কৰিব। সিহঁতে মাল লোডিং কৰালে। আহা আমি ভাটাটো অলপ ঘূৰি ফুৰি আহোগৈ, নতুন কিবা দেখিব পাৰো নেকি। আহা আজি চাগৈ ইটাবোৰ চৌকাৰ ভিতৰত কেনেকৈ সামৰি দিয়ে। ইটা পুৰে যদি এইটো চৌকা বুলিয়ে ক'ব লাগিব ন। চোৱা গাইছ, ইটো মূৰৰ পৰা সিটো মূৰলৈ চিধাকৈ খুটা টানি ইটা পাৰি গৈ আছে। অলপো লাইনটো বেকা কোকা হব নিদিয়ে। লাইন বেকা হলে ইটাবোৰ পৰি যাব হয়। লাইন বাই লাইন এটা ওপৰত এটা ধুনীয়াকে ইটা পাৰি গৈ আছে। किसी ने क्या खूब कहा, जब 5-10 भाई एक साथ काम करेगा तो ऐसा एक कुतुब मीनार क्या 100-200 ताजमहल भी खड़ा कर देगा। এতিয়া মোৰ গাড়ী লোডিং কৰি ঘৰলৈ আহিলো। বাকি সব কাম ৰেডি হৈ আছে। আজিও যদি বৰষুণ নপৰে যিমানখিনি পাৰে ইটা পাৰি শেষ কৰি দিব। মানে মিস্ত্ৰী লোৱা নাই, গোটেইখিনি কাম মোৰ দাদাই অকলে কৰিলে। মই হলে এটাও ইটা এতিয়ালৈকে হাতেদি লাৰা নাই। বাই দ্য ৱে, দাদাই মোক ইটা লাৰিবও নিদিয়ে, সেইটো বেলেগ কথা। মই ইটা গাড়ীৰ লগতে আকৌ গুচি আহিলো। মানে মই গাড়ী লৈ আহিছিলো আৰু মই মোৰ গাড়ীখন ভাড়াতে থৈ গৈছিলো। এতিয়া ভোকো লাগিছে, ঘৰৰ পৰা একো খাইও নাহিলো। ৰিটাৰ্ণ ঘৰলৈ গৈ নাথাকিলো আৰু চিধা আহিলো মনিটাৰ ওচৰত চাওমিন খাব। আমাৰ ফাৰ্ষ্ট পুলিচ পইণ্টৰ ওচৰত থকা মনিটাৰ চাট হাউচত কোনে চাওমিন খাব আহিছে কমেন্ট কৰি কবা। মানে এইখন চাট হাউচ আমাৰ মৰিগাঁৱত বহুত ফেমাস হয়। সৰুৰ পৰাই খাই আহিছিলো এইখনতে, এতিয়াও মাজে সময় খাই থাকো। খাই ভাল লাগে, মানে বহুত ভাল লাগে। এতিয়া ভাড়া মাৰি সন্ধিয়া হৈ গল, আজি আহিলো ঘৰত। আজি ইটা পাৰি আধা হৈ গৈছে। কালি যদি বৰষুণ নিদিয়ে তেন্তে ইটা পাৰি কমপ্লিট হৈ যাব। সো গাইছ, আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাম নেক্সট ভিডিঅ'। যিমান পাৰে লাইক কমেন্ট শ্বেয়াৰ আৰু ফলোটো কৰি দিব। বাই।